Hello students, welcome to your economics class. I hope তোমালোক সকলো healthy and safe আছা। আজি আমি ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট ইউনিট 1-ৰ লাষ্ট পাৰ্ট কমপ্লিট কৰিম, পাৰ্ট F। আৰু ইয়াত আমি কভাৰ কৰিম তিনিটা সৰু সৰু টপিক। ফাৰ্ষ্ট টপিক উইল বি ইনফ্ৰাষ্ট্ৰাকচাৰ। আমি আন্তঃগাঁথনি মানে কি পঢ়িম আৰু ইয়াৰ অৱস্থা চাম প্ৰাক স্বাধীনতাৰ সময়ত। নেক্সট টপিক আমি ডিছকাছ কৰিম জনসংখ্যাৰ গাঁথনিৰ ওপৰত। We will discuss demographic structure of India, and there were lot many small informations which we will cover. আৰু ইয়াৰ যিটো পিছৰটো থাৰ্ড and our last topic হ'ব occupational structure of India during the time of British rule. আৰু আমাৰ শেষৰটো টপিক হ'ব জীৱিকাৰ গাঁথনি। So let's start with our first topic, infrastructure. আন্তঃগাঁথনি মানে কি তাৰ বিষয়ে আমি জানি লওঁ, তাৰ পিছতে ইয়াৰ অৱস্থাৰ বিষয়ে ডিছকাছ কৰিম। আন্তঃগাঁথনিয়ে সচৰাচতে কিছুমান সুবিধা বা সেৱা কিছুমানক নিৰ্দেশ কৰে যিখিনিয়ে এখন দেশৰ সকলো ধৰণৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত সহায়ৰ হাত আগবঢ়ায়। অৰ্থাৎ আন্তঃগাঁথনি হৈছে এখন দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে প্ৰয়োজন হোৱা সুবিধা আৰু সেৱাসমূহ। With the term infrastructure, we can simply understand that infrastructure represents the presence of some facilities and services in an economy which are used for any kind of economic and social development in that country. So, in short, we can say that infrastructure refers to the facilities and services which are useful for economic and social development of the country. I hope তোমালোকৰ meaningটো clear হৈছে. Here we use the term that is called facilities and services. Okay? আমি ইয়াত সুবিধা বা সেৱাসমূহ বুলি উচ্চাৰণ কৰিছোঁ। সেই সুবিধাসমূহ বা সেৱাসমূহনো কি কি তাৰ বিষয়েও লগতে জানিব লাগিব আন্তঃগাঁথনিৰ অৰ্থ বুজাৰ লগতে। এই সেৱা বা সুবিধাসমূহ হৈছে, আমি জানো সেৱা মানে অস্পৰ্শকাতৰ বা ইনটেঞ্জিবল। ছাৰ্ভিচেছ আৰ ইনটেঞ্জিবল ইন নেচাৰ। চ' গতিকে এখন অৰ্থনীতি বা আমাৰ ভাৰতীয় অৰ্থনীতিখনতো যিমানবোৰ সেৱা বা সুবিধা আছে অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ কাৰণে, সেই সকলোবোৰকে আমি গাইগুটীয়াকৈ আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰ বুলিয়ে নামাকৰণ কৰি আছোঁ। যেনেকৈ আমাৰ ৰাস্তা পথৰ ব্যৱস্থা আছে, ৰেল পথৰ ব্যৱস্থা আছে, বন্দৰ ব্যৱস্থা আছে, জল পৰিবহণ আছে, ডাকঘৰ, টেলিগ্ৰাফ, এতিয়া আমাৰ বেংকিং ছেক্টৰটো ডেভেলপড হৈ আছে বহুত এটা মেচিভ ৱেত। দেন আহিব বাণিজ্য, ট্ৰেড, লগতে সকলো ধৰণৰ শিক্ষা অনুষ্ঠান, শিক্ষা ব্যৱস্থাটো এটা সেৱাই হয়। গতিকে সেয়াও আমি আন্তঃগাঁথনিৰ ভিতৰতে ৰাখিম। স্বাস্থ্যৰ ব্যৱস্থা সকলোবোৰ, আৰু শক্তি, বিদ্যুৎ যি আমি ইলেক্ট্ৰিচিটি ফেচিলিটিজ পাই আছোঁ, সেই গোটেইবোৰক আমি আন্তঃগাঁথনি বুলি কওঁ। এক্সাম অৰিয়েণ্টেড পইণ্ট অফ ভিউৰ ফালৰ পৰা এই টপিকটোত আমাৰ মেইন কুৱেশ্যন এৰাইজ হ'ব মিনিং অফ ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনিৰ অৰ্থ, বা লগতে এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ ফালৰ পৰা এইটো টপিকত আমাৰ কুৱেশ্যন মেইনলি এৰাইজ হ'ব ৰিগাৰ্ডিং দি ডেফিনেশ্যন অফ ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনিৰ অৰ্থৰ প্ৰয়োজন হ'ব, আৰু লগতে ব্ৰিটিছৰ শাসনকালৰ সময়ত আমাৰ আন্তঃগাঁথনিৰ অৱস্থাৰ বিষয়ে জানিব লাগিব। এতিয়া আমি প্ৰাক স্বাধীনতাৰ সময়ৰ ভাৰতীয় অৰ্থনীতিৰ আন্তঃগাঁথনিৰ বিষয়ে অকণমান আলোচনা কৰিম। During the colonial period, some basic infrastructures was developed in forms of roads, railways, ports, water transport, and post and telegraph facilities, etc. However, the real motive behind this development was to serve colonial interest instead of providing basic amenities to the people. আমি যদি
ভাৰতীয় অৰ্থনীতিখনক ঔপনিৱেশিক শাসনকালৰ সময়ত চাওঁ আৰু তাৰ আন্তঃগাঁথনিৰ বিষয়ে যদি জুমি চাওঁ, তাত দেখা পাম যে ৰাস্তাপথ, ৰেলপথ, বন্দৰ, জল পৰিবহণ, ডাকঘৰ বা টেলিগ্ৰাফ ইত্যাদি নিচিনা কিছুমান মূল আন্তঃগাঁথনিৰহে উন্নতি সাধন কৰা হৈছিলে ঔপনিৱেশিক চৰকাৰৰ দ্বাৰা আৰু তেওঁলোকৰ এই মূল আন্তঃগাঁথনিসমূহৰ উন্নতি সাধন কৰাৰ আঁৰত আছিলে স্বাৰ্থ কিছুমান লুকাই। তেওঁলোকে কিন্তু আমাৰ ভাৰতীয় জনসাধাৰণৰ কাৰণে মূল প্ৰয়োজনীয়তা বা সুচলতাসমূহ আগবঢ়োৱা নাছিলে, তাত আছিলে তেওঁলোকৰ নিজৰ চৰকাৰৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্য। In that scenario, we can say some examples behind the colonial interest. First one will be the roads. Roads were built primarily to mobilize army within India and carrying out raw materials to the nearest railway station or to the ports to send it to Britain. ইয়াৰ অৰ্থ হৈছে যে আমি উদাহৰণস্বৰূপে যদি চাব খোজোঁ তেতিয়া দেখা পাম যে ঔপনিৱেশিক চৰকাৰখনে নিজৰ স্বাৰ্থৰ বাবে কেনেদৰে আন্তঃগাঁথনিসমূহ ইনষ্টল কৰিছিলে, স্থাপন কৰিছিলে। প্ৰথমটো উদাহৰণ হ'ব ৰাস্তাপথ। ৰাস্তাপথসমূহ বনোৱা হৈছিল প্ৰধানকৈ ভাৰতত সৈন্য বাহিনীৰ গতিশীলতা আৰু নিচেই ওচৰৰ ৰেল ষ্টেচনবোৰলৈ কেঁচা সামগ্ৰীবোৰ কঢ়িয়াই নিয়া বা ব্ৰিটেইনলৈ প্ৰেৰণ কৰিবৰ বাবে বন্দৰবোৰলৈ কঢ়িয়াই নিবৰ বাবেহে তেওঁলোকে ৰাস্তাপথৰ ব্যৱস্থা কৰি দিছিলে। ভাৰতত ৰেল সেৱা উন্নয়নৰ অন্তৰালতো সেই একেধৰণৰে অভিপ্ৰায় আমি দেখা পাম। Similarly, that was the same motive of our British government behind the development of railway facilities in our country. এই ক্ষেত্ৰত আমি ৰেল ব্যৱস্থাৰ স্থাপনৰ এটা স্বাৰ্থ আমি বা উদ্দেশ্য আমি বা অভিপ্ৰায় ক'ব পাৰোঁ, সেয়া হৈছে যে ইংলেণ্ডৰ পৰা যিমানবোৰ চূড়ান্ত দ্ৰব্য তেওঁলোকৰ উঠি অহা উদ্যোগবোৰত প্ৰস্তুত কৰা চূড়ান্ত দ্ৰব্যবোৰ ভাৰতৰ ভিতৰুৱা অঞ্চলবোৰলৈ পৰিবহণ কৰাৰ বাবে তেওঁলোকে ৰেলৰ পথ স্থাপন কৰিছিলে ভাৰতত। ইয়াৰ উপৰিও আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে যি ডাক ব্যৱস্থা বা টেলিগ্ৰাফৰ ব্যৱস্থা যি তেওঁলোকে উন্নতি সাধন কৰিছিলে, তাৰ আঁৰৰ উদ্দেশ্য হিচাপে ক'ব পৰা যায় যে ব্ৰিটিছৰ প্ৰশাসন ব্যৱস্থাক সুদক্ষ কৰিবৰ বাবেহে তেওঁলোকে এইবোৰ ব্যৱস্থা যেনে টেলিগ্ৰাফ, ডাক ব্যৱস্থা ইত্যাদিৰ উন্নতি সাধন কৰিছিলে। We can further say that the post facilities, telegraph facilities were developed in India to make the Britain administration more efficient. গতিকে এয়াই আছিলে আমাৰ ভাৰতৰ আন্তঃগাঁথনিৰ অৱস্থা ঔপনিৱেশিক শাসনকালৰ সময়ত। ইয়াৰ পিছত আমি কেইটামান পইণ্ট টাচ কৰিম আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰ টপিকটোতে ৰিলেটেড উইথ ৰেলৱে ফেচিলিটিজ। So, the British government developed or set up the railway facility in India in 1853. 1853 চনত ব্ৰিটিছে ভাৰতত ৰেল সেৱাৰ উন্নতি সাধন বা স্থাপন কৰিছিলে। Next point will be the first railway train was started between Bombay, present Mumbai, to Thane and covering a distance of 34 kilometer. বম্বেৰ পৰা থানেলৈকে সৰ্বমুঠ 34 কিলোমিটাৰ দূৰত্বৰ ৰেলপথটোৱেদি প্ৰথমে ৰেল চলিবলৈ আৰম্ভ হৈছিল ভাৰতত। স্বাধীনতাৰ সময়ত মুঠ ৰেলপথৰ দৈৰ্ঘ্য আছিল ভাৰতত 50,100 কিলোমিটাৰ। কিন্তু ভাৰত পাকিস্তানৰ বিভাজন হোৱাৰ পিছত ভাৰতৰ হাতত থাকি গৈছিল 39,300 কিলোমিটাৰ আৰু বাকীখিনি পাকিস্তানে লাভ কৰিছিল। At the time of independence, the total railway length were 50,100 kilometer and out of which India obtained 39,300 kilometer and rest went to Pakistan. ইয়াৰ পিছৰটো টপিক আমি চাম জনসংখ্যাৰ গাঁথনিৰ বিষয়ে, ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰ। ইয়াত কেইটামান চিম্পল পইণ্টছহে থাকিব আমাৰ প্ৰয়োজনৰ কাৰণে। প্ৰথমটো হ'ব যে পোনপ্ৰথমবাৰৰ বাবে 1981 চনত লোকপিয়ল ভাৰতৰ লোকপিয়ল গণনা কৰা হৈছিলে।
So under British rule, in 1881, India's first census was calculated. Next point হ'ব 1921 বৰ্ষটোৰ ওপৰত 1921 বৰ্ষটোক মহাবিভাজনৰ বৰ্ষ হিচাপে গণ্য কৰা হয়। The year of 1921 is regarded as the year of Great Divide. আৰু ইয়াৰ কাৰণ হৈছে যে 1921 চনৰ আগত ভাৰতৰ জনসংখ্যাৰ আকাৰ উঠানমা কৰি আছিলে। কেতিয়াবা হ্ৰাস পায়, কেতিয়াবা বৃদ্ধি পায়। কিন্তু 1921 চনৰ পৰা আগলৈ ভাৰতৰ জনসংখ্যাৰ আকাৰ কেতিয়াও হ্ৰাস হোৱা নাছিল। সেইটো কাৰণে 1921 চনটোক আমি মহাবিভাজনৰ বৰ্ষ হিচাপে গণ্য কৰোঁ। What happened in 1921 was that prior to 1921, the size of population in India kept on fluctuation. That means sometime the size of population was in a increasing trend, sometime it was in a decreasing trend, but from the year 1921 onward, the size of population of India never declined. That means it was always in a consistent rising trend. 1921 চনৰ পিছত ভাৰতৰ জনসংখ্যা কেতিয়াও হ্ৰাস পোৱা নগ'ল, ই সদায় বাঢ়িহে গৈ আছে। কিন্তু তাৰ আগত বৃদ্ধি বা হ্ৰাস হৈ আছিলে, ফ্লাকচুৱেশ্যনছ আছিলে তাত। চ' সেইটো কাৰণে উই নেম ইট এজ দি ইয়েৰ অফ গ্ৰেট ডিভাইড বা মহাবিভাজনৰ বৰ্ষ। আমাৰ এই চেপ্টাৰটোৰ লাষ্ট টপিক হ'ব জীৱিকাৰ গাঁথনি, অকুপেশ্যনেল ষ্ট্ৰাকচাৰ। Occupational structure means the distribution of workforce among different sectors of the economy. জীৱিকাৰ গাঁথনিয়ে অৰ্থনীতিখনৰ বিভিন্ন খণ্ডৰ মাজত নিয়োগ তথা কৰ্মশক্তিৰ বিতৰণকে বুজায়। Occupational structure meaning describe কৰাৰ আগত আমি এটা ৱৰ্ডৰ মিনিং জানিব লাগিব, সেইটো হৈছে workforce মানে কি, কৰ্মশক্তি মানে কি। কৰ্মশক্তিয়ে এখন দেশৰ সেইখিনি জনসাধাৰণক সূচায় যি নিযুক্তি গ্ৰহণৰ বাবে প্ৰস্তুত বা কৰ্ম সংস্থাপনৰ সৈতে নিয়োগৰ সৈতে জড়িত হ'বৰ বাবে প্ৰস্তুত। আৰু এই ৱৰ্কফৰ্চ বা কৰ্মশক্তিৰ ভিতৰত আমি এটা এজ গ্ৰুপ নিৰ্ধাৰণ কৰোঁ, সেয়া হৈছে 15 বছৰৰ পৰা 64 বছৰ বয়সলৈকে যিমানখিনি জনসাধাৰণ আছে আমাৰ দেশত, গোটেইখিনিকে আমি ৱৰ্কফৰ্চ বা কৰ্মশক্তি বুলি আখ্যা দিওঁ। That means people belonging to the age group from 15 to 64 years is going to be treated as or accepted as our workforce. I hope workforce বা কৰ্মশক্তি শব্দটোৰ মিনিং তোমালোকৰ ক্লিয়াৰ হৈছে। এতিয়া আমাৰ অকুপেশ্যনেল ষ্ট্ৰাকচাৰ বা জীৱিকাৰ গাঁথনিয়ে কি বুজাইছে যে এখন দেশত যিমানখিনি সৰ্বমুঠ কৰ্মশক্তি আছে তেওঁলোকক বিভিন্ন যি খণ্ড আছে বা ছেক্টৰছ আছে ইকনমি এখনত, যেনে এগ্ৰিকালচাৰ ছেক্টৰ হওক বা ছেকেণ্ডেৰী ছেক্টৰ বা দ্বিতীয় খণ্ড, তৃতীয় খণ্ড বা সেৱা খণ্ড, ছাৰ্ভিচ ছেক্টৰ, এই গোটেইকেইটা খণ্ডত যেতিয়া আমি আমাৰ দেশৰ কৰ্মশক্তিৰ বিতৰণ কৰিম আৰু সেই বিতৰণ কৰা প্ৰণালীটোকে আমি জীৱিকাৰ গাঁথনি বা অকুপেশ্যনেল ষ্ট্ৰাকচাৰ বুলি কৈ আছোঁ। সেই গতিকে আমি থোৰতে ক'ব পাৰোঁ যে জীৱিকাৰ গাঁথনিয়ে অৰ্থনীতিখনৰ বিভিন্ন খণ্ডৰ মাজত নিয়োগ বা কৰ্মশক্তিৰ বিতৰণক বুজায়। আমি যদি 1951 চনৰ কৰ্মশক্তিৰ বিতৰণ বা জীৱিকাৰ গাঁথনি কেনেধৰণৰ আছিলে চাব খোজোঁ, তেতিয়াহ'লে দেখা পাম যে কৃষি খণ্ডটোতে সৰ্বমুঠ কৰ্মশক্তিৰ বিতৰণ হোৱা দেখা যায়, সেয়া আছিলে 72%। In 1951, total distribution of our workforce comprised within agriculture sector and it was 72%. ইয়াৰ পিছত কাৰিকৰী খণ্ডত আছিলে 10%, সেৱা খণ্ডত 18% কৰ্মশক্তিৰ বিতৰণ আছিলে। Like that way, under manufacturing sector 10% and
Under service sector, it was 18%. So this is all for today's session. আৰু এইখিনিতে আমাৰ ফাৰ্ষ্ট ইউনিটটো ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্টৰ শেষ হৈছে। ইয়াৰ পিছত আমি মেক্ৰ' ইকনমিক্সৰ মানি এণ্ড বেংকিং, মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ যিটো চেপ্টাৰ আছে সেইটো ষ্টাৰ্ট কৰিম। থেংক ইউ ষ্টুডেণ্টছ।